Good morning, students. Today we will discuss about the various advantages of graphical presentation of statistical data. আজিৰ ক্লাছত আমি যিবিলাক statistical data আছে সেই ডাটাবিলাকৰ যিবোৰ graphical presentation আছে তাৰমানে যিবিলাক আমি গ্ৰাফ এপ্লাই কৰোঁ বা ইউজ কৰোঁ সেই গ্ৰাফবিলাকৰ যিবিলাক এডভান্টেজ যিবিলাক সুবিধা আছে সেই বিষয়ে পঢ়িম so there are 5 points. First one is it simplifies complexity of ডাটা কি কৰে এটা যিটো গ্ৰাফ যদি কিবা এটা ডাটা আছে সেই ডাটাখিনিক যদি মই গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰোঁ তেতিয়াহ'লে মই কি পাম তাৰ চিম্প্লিচিটিটো পাম কেনেকৈ ছাপ'জ 50 ষ্টুডেণ্টছৰ ডাটা দিয়া আছে মাৰ্কছ অফ 50 students are given. If the marks are listed without any graph যদি এটা সেই ডাটাখিনি আমাক কোনো ধৰণৰ গ্ৰাফত ৰিপ্ৰেজেণ্ট কৰা নাই তেতিয়াহ'লে আমাৰ কি হ'ব কোনটো ষ্টুডেণ্টে কিমান মাৰ্কছ পাইছে বা কোনটো ডাটাৰ পৰা আমি কি ধৰণৰ এনালাইচিছ কৰিব পাৰোঁ সেইটো উলিয়াবলৈ দিগদাৰ হয় কেনেকৈ চোৱা ছাপ'জ মাৰ্কছ অফ 50 ষ্টুডেণ্টছ ফৰ দ্য ইয়েৰ ছাপ'জ 2005 2006 2007 8 9 এই 5 yearsৰ মাৰ্কছখিনি দিয়া আছে ইউজিং দ্য গ্ৰাফত দিয়া আছে মাৰ্কছখিনি marks or you can say the performance of students in a college of during last 5 years এনেকৈ ক'ব পৰা যে লাষ্ট 5 yearsত এখন কলেজৰ বা এখন স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ যিটো পাৰফৰ্মেঞ্চ সেই পাৰফৰ্মেঞ্চটো এটা গ্ৰাফ দি আছে মই এইটো ৰাফলি আঁকি দিছোঁ তোমালোকক ছাপ'জ কি হৈছে দিজ আৰ দ্য ইয়েৰ্ছ এইকেইটা হৈছে ইয়েৰ আৰু ইয়াত থাকিব কি পাৰফৰ্মেঞ্চ ছাপ'জ মাৰ্কছ নহয় পাৰফৰ্মেঞ্চ আছে চ' এই পাৰফৰ্মেঞ্চটো 2005ত যিমানখিনি পাৰফৰ্মেঞ্চ আছে ছাপ'জ ইমানখিনি ষ্টুডেণ্ট কি হৈছে পাছ হৈছে এখন কলেজত 2006ত ইমানখিনি 2007ত অকণমান কমিলে 2007ত আৰু বাঢ়িলে আৰু 2009ত একেবাৰে ইনক্ৰিজিং অৰ্ডাৰত পূৰা মানে চাবলৈ গ'লেতো পূৰা ইনক্ৰিজিং অৰ্ডাৰতে আছে চ' এই ডাটাখিনি যদি আমাক এনেই আমি লেংগুৱেজত লিখি পেলাই দিওঁ বা এনেই কিছুমান কথা কৈ পেলাই লিখি দিওঁ তেতিয়াহ'লে সেইটো আমাক বুজিবলৈ অকণ টান হ'ব জেনেৰেল পিপল আমি বাৰু পাৰিম কিন্তু জেনেৰেল পিপলত যিবিলাকে ইমান নাজানে পটককৈ উলিয়াব নোৱাৰিব তেওঁলোকে বহুত টাইম খাই যাব আৰু তেওঁলোকৰ কাৰণে বহুত টাইম গুচি যাব আৰু কি হ'ব যিটো আমি ডাটাখিনি কমপ্লেক্স টাইপৰ হৈ থাকিব যে এইটো ডাটাই বা কি বুজাইছে বা এইখিনিত বা কি কৰিব সেইটো এনালাইচিছ কৰিবলৈ মানুহজনৰ দিগদাৰ হৈছে ইন ডেট কেছ ইফ ইউ এপ্লাই দ্য গ্ৰাফিকেল মেথড যেতিয়া আমি গ্ৰাফিক্সবিলাক ইউজ কৰোঁ গ্ৰাফবিলাক গ্ৰাফিক্স নহয় গ্ৰাফছবিলাক ইউজ কৰিম ইট উইল বি ইজি ফৰ দ্য জেনেৰেল পিপল টু আণ্ডাৰষ্টেণ্ড দ্য ডাটা তেতিয়া কি হ'ব যিটো জেনেৰেল পিপলৰ ডাটাখিনি এনালাইচিছ কৰিবলৈ বা বুজিবৰ কাৰণে এইটো বিৰাট ইজি হ'ব এতিয়া চোৱা ছাপ'জ ইয়াত আমাক ইউনিটবোৰ দিয়া থাকিব এনেকৈ ছাপ'জ এইটো দিয়া আছে 50 100 মই জাষ্ট এটা ইউনিট ধৰি লৈছোঁ 150 200 250 এই ডাটাখিনি কি হ'ব ছাপ'জ মই 300লৈকে দি দিছোঁ এই ডাটাখিনি কি বুজাব আমি ইয়াত কৰিম কি এক্স ইয়াত বুজাম ৱাই চ' ইয়াত যে আমাৰ এই ডাটাখিনি কৈছে যে 100 অলমষ্ট 100 ষ্টুডেণ্ট পাছ কৰিছে তাৰ পিছৰটো ইয়েৰত 2006ত পাছ কৰিছে 150 180 তাৰপিছত ধৰি লোৱা তোমাৰ 170 হৈছে 250 হৈছে তাৰমানে এটা সৰু ফিগাৰতে বা এটা সৰু শ্বেপতে আমি গম পাই গৈছোঁ হোৱাট ইজ দ্য এনালাইচিছ অফ দিছ 5 years সেই মাৰ্কছ পাৰফৰ্মেঞ্চৰ ষ্টুডেণ্টছৰ যিটো এনালাইচিছ সেইটো আমি এটা সৰু স্পেচতে বা সৰু কম সময়তে গম পাই গৈছোঁ যে এইটো কি হ'ব পাৰে গতিকে যেতিয়া বস্তুবোৰ টান হৈ থাকিব সেই টান বস্তু টাফ বস্তু এটাক ইজি কৰিবৰ কাৰণে উই হেভ টু এপ্লাই দ্য গ্ৰাফছ আমি কি কৰিব লাগে গ্ৰাফছ ইউজ কৰিব লাগিব আৰু এইটোৱে হৈছে গ্ৰাফ বা ষ্টেটিষ্টিকেল ডাটাৰ যিটো গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন তাৰ এটা মেৰিট তাৰমানে ই কি কৰে যেতিয়া ডাটাখিনি টাফ হৈ থাকিব সেই টাফ ডাটাখিনি বা কমপ্লেক্স ডাটাখিনি আমি কি কৰিব পাৰোঁ চিম্প্লিফাই কৰি দিব পাৰোঁ উইথ দ্য হেল্প অফ গ্ৰাফ দিছ ইজ দ্য ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড ওৱান ইট এট্ৰেক্টছ এটেনশ্যন অফ পিপল আমি চবেই জানো যে পিপল আৰ এট্ৰেক্ট টু দ্য পিকচাৰ্ছ যেতিয়া আমি ধৰি লওঁ তোমালোকে আজি ছ'চিয়েল মিডিয়া ইউজ কৰা যেতিয়া বস্তুখিনি কিছুমান কথা লিখা থাকিব ৱেন দ্য ডাটা আৰ ইন লেটাৰ্ছ যেতিয়া বস্তুখিনি আখৰ দি বুজাব তেতিয়া তেওঁলোকৰ পঢ়িবলৈ ইমান মন নাযাব বাট if you apply some if you apply some images তেতিয়াহ'লে কি হ'ব the people are attracted to that topic
তেতিয়া তুমি কি কৰিবা এখন ফটো তাত দি দিবা তেতিয়া কি হ'ব তাৰ পিপলবিলাক মানে যিবিলাক জেনেৰেল পিপল আৰু সিহঁতে কি হ'ব এট্ৰেক্ট হ'ব গতিকে যেতিয়াই তুমি এটা ষ্টেটিষ্টিকেল গ্ৰাফ ইউজ কৰা ষ্টেটিষ্টিকেল এনালাইচিছ ষ্টেটিষ্টিকেল কিবা ষ্টাডি বা থিয়ৰী লিখাতে তোমালোক যিমান এট্ৰেক্ট হ'বা যদি তোমালোকে গ্ৰাফ ইউজ কৰা তেতিয়া তোমালোক বেছি তোমালোক বুলিয়ে নহয় আৰু যিকোনো জেনেৰেল পিপল এট্ৰেক্ট হ'ব এতিয়া ইয়াতে চোৱা বস্তুখিনি তোমাৰ 2005ত কিমান পাছ কৰিছে 6ত এনেকৈ যদি লেটাৰ লিখা তোমালোক পঢ়িব মন নাযাব ইউ আৰ গয়িং টু বি ব'ৰ তেতিয়া তোমালোক কি হ'ব ব'ৰ হ'বলৈ লাগিব আৰু তোমাৰ কিন্তু যেতিয়া বস্তুখিনি তোমালোকৰ গ্ৰাফত থাকিব ইট উইল বি ইজি টু আণ্ডাৰষ্টেণ্ড এণ্ড ইট উইল অবভিয়াছলি এট্ৰেক্ট ইউ নেক্সট নাম্বাৰ 3 ইট ছেভছ টাইম এইটো পইণ্ট মই অলৰেডি ডিছকাছ কৰিলোৱেই যেতিয়া তোমালোকৰ বস্তুখিনি ডাটা হিচাপে থাকিব তাত তোমালোক বুজিবলৈ টান হ'ব বা টাইম বেছি লাগিব ইয়াত আইডেণ্টিফাই কৰোঁতে বাট ইন কেছ অফ গ্ৰাফ ইট উইল বি ইজি এণ্ড parallelly it saves time for the people to analyze the data আৰু তাত কি হ'ব লগে লগে তোমালোকৰ কাৰণে ইজিটো হ'বই লগতে কি হ'ব ইয়াত তোমালোকৰ টাইম বহুত কম লাগিব ঠিক আছে টাইম কিয় কম লাগিব ইয়াত 2005 ইয়াত চালা y axis চালা কিমানটা ইউনিটে পাৰফৰ্ম কৰিছে গমেই পাই গ'ল 2006 এনেকৈ চালা y axis চালা শ্ব' কৰি আছে গতিকে ইট ছেভছ টাইম নাম্বাৰ 4 ইট মেক্স কম্পেৰিজন ইজি how to compare with the help of graph suppose we have ekhon suppose dia ase college 1 these are the data of college this is the graph for college 1 performance of students and this is college 2 yato performance dia thakibo college 2 kane for the same years last 5 years to yet dia ase suppose aru 1 or karneu dia ase 2 karneu dia ase the units must be same to compare the data so this is the histogram of performance of students in college 2 for the years 2005 to 2009 এইটো এটা কিহৰ গ্ৰাফ 2000 কলেজ 2 কাৰণে যিটো ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ আছে সেই পাৰফৰ্মেঞ্চটো 2005 পৰা 2009 লৈকে কেনেকৈ দিয়া আছে সেইটো হৈছে গ্ৰাফ চেক ইট ভালকৈ চোৱা এইটো ভালকৈ এইটো চেক কৰা তেতিয়া তোমালোকে কি দেখিবা ইউ উইল গেট দ্য ইনফৰ্মেশ্যন ডেট ইন কলেজ 1 দ্য পাৰফৰ্মেঞ্চ অফ ষ্টুডেণ্টছ আৰ ইন ইনক্ৰিজিং অৰ্ডাৰ কলেজ 1ত কি হৈছে ষ্টুডেণ্টৰ যিটো পাৰফৰ্মেঞ্চ সেইটো ইনক্ৰিজিং অৰ্ডাৰত গৈছে আপৱাৰ্ড মোশ্যনত গৈছে বাট ইন কলেজ 2 it is in downward motion it is decreasing order ta hise gotike with the help of graph you can compare two or more sets of data tumanke duta graph ba jikono ki koribo pariba compare koriba jikono dhoroner comparison koribo pariba with the graph of with the help of the graphs graph or hohayat tumanke ki koribo pariba duita data but tatke beshi data compare koribo pariba ba ইয়াত তোমালোকে কি কৰিব পাৰা কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে বা কিমান ডিক্ৰিজ হৈছে সেইটো উলিয়াব পাৰিবা তোমালোকে এনালাইচিছ কৰিবলৈ ইজি হ'ব দ্যাট মিনছ গ্ৰাফছ আৰ ইউজফুল টু এনালাইজ ডাটা চ' নাম্বাৰ 5 ইট ষ্টাডিজ ৰিলেশ্যনশ্বিপ বিটুইন 2 or more variables ৰিলেশ্যনশ্বিপ বিটুইন 2 or more variables চ' হোৱাট আৰ দ্য ভেৰিয়েবলছ ইন দিছ গ্ৰাফ কি গ্ৰাফ যে দুটা আঁকিছোঁ তাত ভেৰিয়েবল কোনকেইটা ইয়াত দেখাত লাগিছে ইয়াত ভেৰিয়েবল হৈছে x and y but what does x indicate here ইয়াত দেখা গৈছে যে দুটা ভেৰিয়েবল আছে এটা হৈছে x এটা হৈছে y এটো হৈছে x এটো y axis কিন্তু ইয়াত x টোৱে কি ইন্ডিকেট কৰি আছে x indicates the years the characteristic in the x axis is years ইয়াত যেটো x axis আছে তাত কি কৰি আছে years বুলি লিখিছো and in y axis the variable or the characteristic is performance of students so ইয়াত ভেৰিয়েবল x আৰু y বুলি লাগিছে কিন্তু এই x টোৱে বুজাই আছে কি মাৰ্কছ নহয় years from 2005 to 2009 and in y axis the কি বুলি কয় ভেৰিয়েবল ইজ পাৰফৰ্মেঞ্চ অফ ষ্টুডেণ্টছ ইয়াত দুটা ভেৰিয়েবল কম্পেয়াৰ হ'লে নাই দুটা ভেৰিয়েবল কেনেকৈ কম্পেয়াৰ হ'ল ইয়াত 2005ৰ কাৰণে আমি ইমানখিনি গ'লোঁ
2006 কাৰণে ইমান এমাউণ্ট ইজ নট ছেম ফৰ দ্য ইয়াৰ্ছ তাৰমানে ইয়াত কি হৈছে প্ৰত্যেকটো ইয়েৰৰ কাৰণে যিটো আমাৰ পাৰফৰ্মেঞ্চ সেইটো বেলেগ বেলেগ হৈ আছে গতিকে আমি কি কৰিব পাৰোঁ উইথ দ্য হেল্প অফ গ্ৰাফ ইউ কেন কম্পেয়াৰ দ্য ভেৰিয়েবলছ অৰ কেৰেক্টাৰিষ্টিক তেতিয়া আমি কি কৰিব পাৰোঁ যিকোনো দুটা ডিষ্ট্ৰিবিউশ্যন আমি কম্পেয়াৰ কৰিব পাৰোঁ এণ্ড উই কেন কম্পেয়াৰ অৰ মেক চাম ৰিলেশ্যনশ্বিপ বিটুইন টু অৰ মোৰ ভেৰিয়েবলছ দুটা মেইন বস্তু ইয়াত গ্ৰাফৰ সহায়ত আমি কি কৰিব পাৰোঁ compare distributions and make relationship between variables or characteristics. গতিকে these are the 5 points of advantages of graphical presentation of statistical data. যেতিয়া statistical data apply কৰিবা তাৰ কেইটামান বা 5টা advantages. So that's all for today.